নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব এটা ভাল আপডেট আৰু এটা লেটেষ্ট আপডেট আপোনালোকৰ বাবে লৈ আহিছো আৰু সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ খবৰটো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ CITU AIFAWH আপোনালোকে শৰ্ট ফৰ্ম আপোনালোকে গমাই পাইছে CITU সো ইয়াতে 11 মাৰ্চ 2024 অৰ্থাৎ যোৱাকালিৰ দিনটো এটা গুৰুত্বপূৰ্ণ আপডেট কৰিছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ্ছৰ পৰা আৰু এয়া লিখিছে যে দ্য আসাম ষ্টেট অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা agitation crossed 15 days so everyone patience was broken and they broke through the police barricades and went out the secretariat in Dispur. There was a clash between the police and worker and helper. Our general secretary was injured. So আপোনালোকে এইখিনি সকলে জানে যে আৰক্ষীৰ বেৰিকেড ভাঙা হৈছিল আৰু দিছপুৰলৈ ৰওনা হৈছিল আৰু পুলিচ আৰু কৰ্মী সহায়িকাৰ মাজত হতাহতি হৈছিল আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী বাইদেউ আছিল ইন্দ্ৰা নেওৰ বাইদেউ ইনজিউৰ্ড হৈছে আপোনালোকে এইখিনি সকলে নিশ্চয়কৈ জানে আৰু ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰাহুল চন্দ্ৰ দাস ৱাজ প্ৰেজেণ্ট এণ্ড প্ৰটেষ্ট আৰু এই ৰাহুল চন্দ্ৰ দাস ডিৰেক্টৰজনে আমাৰ ডিৰেক্টৰ ছাৰে মানে প্ৰটেষ্টত উপস্থিত হৈছিল আৰু সন্থাক প্ৰমিছ কৰিছিল and promised to hold discussion with the departmental minister on March 13 or 14 আপোনালোকে এইখিনি খবৰ নিশ্চয় জানে এয়া নিশ্চয় আপোনালোকে আন্দোলনৰ দৃশ্য চাইছে আৰু এয়া খুবেই জোৰদাৰ আন্দোলন আছিল যোৱাকালিৰ দিনটো আজিও আন্দোলন অব্যাহত আছে ইয়াৰ মাজতে মই আপোনালোকক গুৰুত্বপূৰ্ণ কথাটো ক'ব ওলাইছো যেহেতু মাৰ্চৰ 13 আৰু 14 তাৰিখৰ ভিতৰত সন্থাৰ লগত মীমাংসাৰ কথা কোৱা হৈছে যে আমি কিবা এটা লৈ আহিম বা কিবা আলোচনা কৰিম আপোনালোকৰ মাননি বৃদ্ধি কৰি দিয়া হ'ব বা এনেকুৱা ধৰণৰ এটা প্ৰতিশ্ৰুতি দিয়ে যে যাতে এই বাইদেউসকলে উভতি সচ্ছল লৈ যায় আৰু এনেতে মই এটা আপোনালোকৰ কাৰণে কথা ক'ব বিচাৰিছো যে আপোনালোকে বহুতে এই ৰেড ফ্লেগ সম্বন্ধে কথা কৈছে যে ৰেড ফ্লেগ আঁতৰাই দিলে অসম চৰকাৰে মাননি বৃদ্ধি কৰিব সো আপোনালোকে যদি চাই যে ইয়াতে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ্ছ শৰ্ট ফৰ্মত AIFAWH CITU সহজনত প্ৰমোট হৈ আছে বা CITU লগত আছে সো যি কেইখন ৰাজ্যত মাননি বৃদ্ধি পাইছে সেয়া CITUৰ বাবেই হৈছে আমি ক'ব লাগিব কিয়নো আপোনালোকে যদি চাই এই কেইদিনমান আগত মহাৰাষ্ট্ৰত মাননি বৃদ্ধি কৰা হ'ল বা কৰ্ণাটক আদিকে ধৰি আমাৰ ভাৰতবৰ্ষৰ যি কেইখন ৰাজ্যত ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি হৈছে সেয়া কেৱল একমাত্ৰ CITUৰ কাৰণেই হৈছে কাৰণ CITUৱে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত একলগে আন্দোলন কৰিছিল আৰু আমি বহুত এটা ভুল ধাৰণাত আছো নিশ্চয়কৈ আমি সকলোৱে এটা ভুল ধাৰণাত আছো বহুত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে ভুল ধাৰণাত আছে যে আমি এই ৰেড ফ্লেগ আঁতৰালে আমাৰ মাননি বৃদ্ধি পাব বা এই কাছিৰ চিহ্নত আঁতৰালে আমাৰ মাননি বৃদ্ধি পাব তেনেকুৱা কোনো কথা নাই যিহেতু যি কেইটা ৰাজ্যত বা যি কেইখন ৰাজ্যতে মাননি বৃদ্ধি হৈছে এই ৰেড ফ্লেগৰ কাৰণে হৈছে আৰু ইয়াতে এটা ভাল খবৰ আৰু খুব এটা গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকক দিব বিচাৰি আছো আৰু আপোনালোকৰ যি অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ্ছৰ যিটো সম্পাদক সেইগৰাকী মানে আহি এনা আপোনালোকৰ এই দিছপুৰতে আন্দোলনত এই 13 আৰু 14 তাৰিখৰ ভিতৰত যি একেৰাহে আপোনালোকৰ লগতে থাকিব লগত থাকি যি আন্দোলনৰ ধৰণ আৰু যি আন্দোলন সেই তাকে আন্দোলন লৈ যাব আৰু মাননি বৃদ্ধি যদি কৰি দিয়ে তেনেহ'লে ভাল কথা যদি নকৰে আন্দোলন কি পৰ্যায়ত হ'ব তাকো আপোনালোকক নিৰ্ধাৰণ কৰিব বা আপোনালোকক এটা শিডিউল বনাই দিয়া হ'ব আৰু আজিৰ ভিডিঅ' ইমানে আছিল মই আপোনালোকৰ কাৰণে এটা বস্তু কেৱল যেটো আপোনালোকৰ ভেদাভেদ আছিল যে ৰেড ফ্লেগ আমি ৰেড ফ্লেগৰ লগত আন্দোলন নকৰো আমাক ৰেড ফ্লেগ আঁতৰাই দিলে মোৰ বহুতে কমেন্ট কৰিছে যে আঁতৰাই দিলে আমি আন্দোলন কৰিম একেলগে ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা কিন্তু
এটা বস্তু হৈছে যে মই আপোনালোকক ক'লো যে আমাৰ ভাৰতৰ যি কেইখন ৰাজ্যত ইতিমধ্যে মাননি বৃদ্ধি কৰা হৈছে এই ৰেড ফ্লেগৰ জগতে আন্দোলন কৰা হৈছে আৰু এইটো এটা ডাঙৰ সন্থা হয় অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ যিটো CI2 প্ৰমোট কৰি আছে চ' আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে তেন্তে ভিডিঅ'টা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আজিৰ খবৰটো মই আপোনালোকক জনাই আছো আজিও গুৱাহাটীৰ সচলত ধাৰাবাহিক আন্দোলন অব্যাহত আছে 13 আৰু 14 তাৰিখলৈকে আন্দোলন থাকিব আৰু 72 ঘণ্টাৰ সময় বান্ধি দিছে সন্থাই আৰু এই 72 ঘণ্টাৰ ভিতৰত যদি অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি নকৰে তেন্তে জংগী আন্দোলনৰ সম্ভাৱনা আছে বুলি সন্থাই সদৰি কৰে আৰু বহুতো বাইদেউ আন্দোলনত কৈছে যে আমি ৰাজপথ অৱৰোধ কৰিম বা আকৌ আমি দিছপুৰ যাবলৈ সাজু আছো যদি অসম চৰকাৰে এই 13 আৰু 14 তাৰিখৰ ভিতৰত মাননি বৃদ্ধি নকৰে চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল থেংক ইউ জয় অসম